চেনেহী মোৰ ভাষা জননী আজি আমাৰ বাক্সা জিলা সাহিত্য সভাৰ দশম দ্বিবাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিন যোৱাকালি আমাৰ প্ৰতিনিধি সভা কাৰ্যনিৰ্বাহক হৈ গৈছে কাৰ্যনিৰ্বাহকত সকলো সিদ্ধান্তবোৰ আমাৰ গৃহীত হৈ গৈছে প্ৰতিনিধি সভাত কিছুমান অলপ খেলিমেলি হৈছিল যদিও আমি শেষত আৰু পুনৰ ভাল দিশলৈ আহিলোঁ গতিকে আমি আগলৈকে ভালমতে চলি যাম বাক্সা জিলা সাহিত্য সভাখনৰ নৱনিৰ্বাচিত সভাপতি হৈ মোৰ ভালেই লাগিছে আৰু আমি এইদৰে সকলোৱে যদি সকলো শাখাখনে যদি আগবাঢ়ি যাওঁ আমি বহুত আগবাঢ়ি যাব বুলি ভাবিছোঁ আৰু বাক্সা জিলাখনক যাতে আমি বাক্সা জিলা সাহিত্য সভাৰ জৰিয়তে উন্নতৰ শিখৰলৈ লৈ যাব পাৰোঁ সেইদৰে আমি আশা কৰিম আৰু শাখা সভাৰ জৰিয়তে আমি আজীৱন সদস্যবিলাকৰ ভৰ্তিকৰণ চলাম কাৰণ আজীৱন সদস্য থাকিলেহে আমাৰ শাখাবিলাক জীয়াই থাকিব আৰু শাখাৰ যিমান সক্ৰিয়কৰণ হ'ব শাখা সক্ৰিয়কৰণহে আমাৰ জিলাখন সক্ৰিয় হয় আৰু জিলাৰ পৰাহে আমি অসম সাহিত্য সভাৰ সক্ৰিয়কৰণত আমি সহযোগিতা আগবঢ়াব পাৰিম গতিকে আমি শাখাবিলাকৰ সহযোগত সকলোৰে মৰম চেনেহত আমি আগবাঢ়ি যাম বুলি আশা কৰিছোঁ আৰু বাক্সা জিলাৰ নৱনিৰ্বাচিত সভাপতি হৈ মই সকলোৰে পৰা এইখিনি সহযোগ কৰি আগবাঢ়িম আৰু সহায় বিচাৰিছোঁ সকলোৱে যাতে মোক আদৰ চেনেহ কৰি সকলো কামতে যাতে সহায় সহযোগ কৰে তাৰে আশাৰে মই মোৰ আজিৰ পৰা সভাপতিৰ আসন গ্ৰহণ কৰিম বুলি আশা কৰিছোঁ আজি আমাৰ প্ৰথম কাৰ্যসূচী আছিলে 8:45 অসম সাহিত্যৰ পতাকা উত্তোলন ইয়াতে 10খন আমাৰ পতাকা উত্তোলন হৈ গৈছে মূল শাখাৰ সৈতে আৰু বৰ্তমান আমাৰ শোভাযাত্ৰা হৈ গ'ল নৱনিৰ্বাচিত সভাপতিক লৈ বিশাল শোভাযাত্ৰা হৈ গ'ল ইয়াতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে অংশগ্ৰহণ কৰিছে এতিয়া আমাৰ তৃতীয় কাৰ্যসূচী আমাৰ মুকলি সভাখন অনুষ্ঠিত হ'ব আকাশ অনুষ্ঠানখন আমাৰ বিশদভাৱে হৈ গৈছে আকাশ অনুষ্ঠানত আমাৰ এই অঞ্চলৰ জালাহৰ পৰা আদি কৰি জলাগা অঞ্চলৰ বিভিন্ন অনুষ্ঠানৰ মহিলাসকলে আগভাগ লৈছে ইয়াত নাম কীৰ্তন কৰিছে আৰু বিয়া নাম বা আমাৰ তৃণন যোগাসনৰ পৰা আমাৰ যোগ ব্যায়ামৰ অনুষ্ঠানবিলাক দেখুওৱা হৈছে আৰু আমাৰ বৰ্তমান যিহেতু চলিত এইটো গোট হৈ গোটৰ পৰা যিখিনি আমাৰ অনুষ্ঠান চলাই গোটৰ জৰিয়তে আমি মহিলাসকলে কিদৰে আগবাঢ়ি যাওঁ আৰু মহিলাসকলৰ আগবাঢ়াত আমাৰ পুৰুষসকলৰ কিছুমানৰ পৰা যিখিনি আমি অৱহেলা পাওঁ গালি শপনি পাওঁ সেইখিনি আমাৰ ইয়াতে প্ৰদৰ্শন কৰা হৈছে বৰ ভালে লাগিছে বহুত উৎসাহ উদ্দীপনাৰে আমাৰ আকাশ অনুষ্ঠান চলিছে বৰ ভাল লাগিছে বহুত মানুহৰ আমি ইয়াতে সহযোগিতা দেখা পাইছোঁ মুকলি সভাত আমাৰ DC মহোদয় উপস্থিত থাকিব আৰু ৰঞ্জিত ছাৰে উপস্থিত হোৱাৰ কথা আছে আৰু আমাৰ IS ছাৰে উপস্থিত থাকিব আমাৰ প্ৰধান নৱনিৰ্বাচিত সভাপতি যিজন আমাৰ উপসভাপতি প্ৰদুম ৰাজপাদেৱ মহোদয় উপস্থিত থাকিব আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰা উপস্থিত থাকিব বুলি আমাক কথা দিছে তেওঁলোকে আহি থকা বুলি কৈছে আমাক ইতিমধ্যে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত